দিয়া সন্মান আৰু মৰমৰ বাবে মই সঁচাকৈ কৃতজ্ঞ। মই সভা আজি আৰম্ভ হোৱাৰ পিছত আমাৰ সঞ্চালক মহাশয়ে কথা এটা কৈছিলে যে তেওঁ লক্ষ্য কৰিব পাৰিছে যে 2000ৰ পিছত জন্ম হোৱা যোনটো প্ৰজন্ম তেওঁলোকৰ মাজত সাহিত্য চৰ্চা যথেষ্ট পৰিমাণে কমি গৈছে। আৰু এইটো সঁচাই হয়নে বাৰু চবেই লক্ষ্য কৰিব পাৰিছোঁ, আজি আমাৰ দৰ্শকবৃন্দকো লক্ষ্য কৰিব পাৰিছোঁ। পিছে মই 1-2 বছৰৰ কাৰণে কিবাকৈ বাচি গ'লোঁ আৰু এনে ময়ো যেনজিকে কৰোঁ। আৰু সেই আপোনালোকৰ সেইখিনি যিখিনি সন্ধান কৰিছে তো তাৰ বাবে মই প্ৰেক্টিকেল ক্ষেত্ৰত মোৰ মাজে মাজে 2-এটা ইংলিছ শব্দ আহিব পাৰে, মই আগতে ক্ষমা প্ৰাৰ্থী। প্ৰেক্টিকেলি এই চৰ্চা কিয় কমি গৈছে যেতিয়া মই লক্ষ্য কৰিলোঁ, আৰু এই চৰ্চাটো বাঢ়িলে কেনেকৈ আমাৰ প্ৰজন্ম আৰু আমাৰ মানুহবোৰ সকাহ পাব কিছুমান ক্ষেত্ৰত, সেইখিনি মই প্ৰেক্টিকেলি চাইছোঁ। শিৰোনাম ষ্ট্ৰাগল কৰা। জন্ম ল'লা তেনেহ'লে ব'লা ষ্ট্ৰাগল কৰা। ওজন কম আইচি বিচনা নাই, ব'লা ষ্ট্ৰাগল কৰা। দেউতা মধ্যবিত্ত, ব'লা ষ্ট্ৰাগল কৰা। নাচিব জানা তথাপিও চোতালখন বেকা, পঢ়াত মন লাগে, পইচা হবা ড্ৰপ আউট। সকলো চা কিন্তু যুক্তিৰে, ব'লা ষ্ট্ৰাগল কৰা। মাধ্যমিক শেষ, ব'লা উচ্চ মাধ্যমিক হ'লেই জীৱন ছেট। কষ্ট কৰা, কষ্টত পঢ়া, ব'লা ষ্ট্ৰাগল কৰা। শিক্ষা শেষ, কৰ্মদিন, ব'লা ফৰ্ম পূৰণ কৰা, ব'লা ষ্ট্ৰাগল কৰা। বয়স হ'ল, বেমাৰ হ'ল, হস্পিটেলৰ শাৰীত থিয় হ'ব হ'ল, অপেক্ষা কৰা, ব'লা ষ্ট্ৰাগল কৰা। মৰি গ'লা, শান্তি ধামলৈ যাত্ৰা, অলপ ৰবা, আৰু 3জনৰ পাছত তোমাৰ পাল, অলপ ধৈৰ্য ধৰা, ব'লা ষ্ট্ৰাগল কৰা। ধন্যবাদ। আজি আমাৰ খৈৰাবাৰী জিলাৰ 4ৰ্থ কবি সন্মিলন হৈ আছে। মোক অতিথি হিচাপত আমন্ত্ৰণ জনোৱাৰ বাবে মই ওদালগুৰি জিলা সাহিত্য সভা আৰু জিলা সাহিত্য সভাৰ সম্পাদক তথা সভাপতিসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে উপস্থিত সকলো কবি, যিখিনি কবি উপস্থিত আছিলে, সকলোৱে খুব ধুনীয়াকৈ কবিতা আবৃত্তি কৰিছে, দেখিবলৈ পাই ভাল লাগিছে। আৰু এনেকৈ আমাৰ নৱপ্ৰজন্মৰ লৈও যে সাহিত্য চৰ্চা, এই চৰ্চাখিনি আগুৱাই যাওক, এয়াই আশা কৰিছোঁ। আৰু যেনেকৈ আমাৰ নৱপ্ৰজন্মৰ মাজত বৰ্তমান সাহিত্য চৰ্চাখিনি কমি গৈ আছে, তো এনেকুৱা সভাখিনি হৈ থাকিলে, তেওঁলোক যদি ইয়াতে উপস্থিত থাকে, তেনেকৈ আমাৰ সাহিত্য চৰ্চাটো আগন্তুক দিনতো চলি থাকিব। আৰু এনেকৈ সাহিত্যক যেনেকৈ সমাজৰ দাপোন কোৱা হয়, এই দাপোনখন তেওঁলোকৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে আমাৰ সুবিধা হ'ব। ধন্যবাদ। আজি আপুনি ইয়াতে খৈৰাবাৰী আহি কবিতা পাঠ কৰিছে, কেনেকৈ লাগিছে? হয়, আজি ইয়াতে মোক অতিথি হিচাপত মাতিছিলে। আপোনাক মই মোৰ নিজৰ লিখা কাব্য সংকলনৰ কবিতা পাঠ কৰিলোঁ। মানুহখিনিৰ মৰম আৰু যিখিনি শ্ৰদ্ধা, সেইখিনিৰ কাৰণে মই কৃতজ্ঞ তেওঁলোকৰ ওচৰত। ধন্যবাদ।